কৃষ্ণ নৃসিংহ অৱতাৰ নাটকখনিত ভগৱান বিষ্ণুৰ যি বৰাহ অৱতাৰ, সেই বৰাহ অৱতাৰৰ এক সুকীয়া গুৰুত্ব আৰু মহত্ব আছে। পূৰ্বতে ভগৱান বিষ্ণুৰ পাৰিষদদ্বয় জয় আৰু বিজয় এক বিশেষ কাৰণত শাপগ্ৰস্ত হয় আৰু তেওঁলোকে মৰ্ত্যত হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰ হিচাপে জন্মগ্ৰহণ কৰে আৰু পূৰ্বতে দিয়া প্ৰতিশ্ৰুতি অনুসৰিয়েই ভগৱান বিষ্ণুৱে তেওঁলোক দুজনৰ লগত সংঘাতত লিপ্ত হ'ব, বৈৰীভাৱে তেওঁক চিন্তা কৰিব, তেওঁৰ লগত শত্ৰুতা কৰিব আৰু শেষত ভগৱান বিষ্ণুৰ হাততেই তেওঁলোকৰ মৃত্যু হ'ব। এই যি পূৰ্বৰ বচন আছিল, সেই পূৰ্বৰ বচনৰ আধাৰতেই এই নাটকখনিতো হিৰণ্যাক্ষ মহাবীৰক ভগৱান বিষ্ণুৱে বৰাহ ৰূপে তেওঁক সাপৰ পৰা মুক্তি দিবৰ কাৰণে ধৰাধামত অৱতাৰ গ্ৰহণ কৰিছিল আৰু পৰৱৰ্তী সময়ছোৱাত হিৰণ্যকশিপুৰক নৃসিংহ অৱতাৰ ধাৰণ কৰি ভগৱানে বিষ্ণুৱে তেওঁকো মুক্তি প্ৰদান কৰিছিল। কৃষ্ণ।